নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলগতে সামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা পথ দুৰ্ঘটনাত পতিত লোকক সহায় কৰিলে আপুনি লাভ কৰিব পুৰস্কাৰ। দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰিলেই আপুনি লাভ কৰিব 25,000 টকাৰ পুৰস্কাৰ। কেন্দ্ৰীয় চৰকাৰে পুৰস্কাৰ হিচাপে আপোনাক দিব এই 25,000 টকা। এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। এতিয়াৰ পৰা পথ দুৰ্ঘটনাত পতিত লোকক সহায় কৰিলে আপুনি পাব পুৰস্কাৰ। দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰিলেই আপুনি লাভ কৰিব 25,000 টকা। পূৰ্বতে দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা ব্যক্তিক দিছিল 5,000 টকা আৰু বৰ্তমান সেই ধন 5 গুণলৈ বৃদ্ধি কৰি 25,000 টকা কৰা হৈছে। অৰ্থাৎ আপুনি যদি দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰে, হাস্পাতাললৈ লৈ যায়, তেতিয়াহ'লে আপুনি লাভ কৰিব 25,000 টকাৰ পুৰস্কাৰ। জীৱন ৰক্ষাৰ দৰে মূল্যৱান কাম কৰা ব্যক্তিক দিয়া হ'ব এই ধনৰাশি। উল্লেখযোগ্য যে 2021 চনৰ পৰা চৰকাৰ আৰম্ভ কৰিছিল এই পুৰস্কাৰৰ পদক্ষেপ আৰু কেন্দ্ৰীয় চৰকাৰে পুৰস্কাৰ হিচাপে আপোনাক দিব এই 25,000 টকা। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। ইতিহাসৰ সৰ্বনিম্ন স্তৰত উপনীত হ'ল ভাৰতীয় টকাৰ মূল্য। আমেৰিকাৰ $1 বিপৰীতে বৰ্তমান ভাৰতীয় টকাৰ মূল্য হ'লগৈ 86 টকা 27 পইচা। অৰ্থাৎ আমেৰিকাৰ $1 মূল্য ভাৰতত 86 টকা 27 পইচা। পূৰ্বতকৈ 27 পইচা হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। পৰৱৰ্তী খবৰ, আজি হৈছে মাঘ বিহু তথা হেঁপাহৰ ভোগালী বিহু। ভোগালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী আৰু এই চেগতে আমাৰ এই চেনেলৰ তৰফৰ পৰাও প্ৰতিগৰাকী অসমীয়ালৈ জনাইছোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ আনন্দৰ মাজতে ৰাজ্যবাসীলৈ আন এক বেয়া খবৰ। জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু। হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ। উল্লেখযোগ্য যে দেওবাৰে মঞ্চতে ঢলি পৰিছিল কণ্ঠশিল্পীগৰাকী। ৰংবাৰী পৰ্যটন মেলাত অনুষ্ঠান পৰিৱেশন কৰোঁতে ঘটিছিল অঘটন। ঢলি গৈ মঞ্চৰ পৰা তলত পৰিছিল ৰাজীৱ শদিয়া আৰু নিশাই আছাম মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। আৰু সোমবাৰে MCHত মৃত্যুৰ কোলাত ঢলি পৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। আৰু জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সংগীত জগত। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ অভিশপ্ত কয়লা খনিক লৈ ডাঙৰ আপডেট। অষ্টম দিনা উমৰাংচৰ অভিশপ্ত কয়লা খনিত চলি আছে উদ্ধাৰ অভিযান। এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই কয়লা খনিত আবদ্ধ 5 গৰাকীকৈ শ্ৰমিকৰ। 12টাকৈ পাম্প চলায়ো কয়লা খনিৰ পৰা সিঁচিব পৰা নাই পানী। অষ্টম দিনাও চলি আছে অভিশপ্ত 3 কিলোৰ কয়লা খনিত উদ্ধাৰ অভিযান। এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই 3 কিলোৰ কয়লা খনিত আবদ্ধ 5 গৰাকী শ্ৰমিকৰ। 12টাকৈ পাম্প চলায়ো কয়লা খনিৰ পৰা সিঁচিব পৰা নাই পানী। এতিয়াও 40 ফুট পৰ্যন্ত পানীৰ সীমা হ্ৰাস পোৱা নাই এই খাটটো। কোটি টকা খৰচ কৰি নাগপুৰৰ পৰা অনা হৈছিল পানী সিঁচা মেচিন। অত্যাধিক ক্ষমতা সম্পন্ন পানী সিঁচা মেচিনটো সংস্থাপনত দেখা দিছিল জটিলতা আৰু কাৰিকৰী জটিলতাৰ বাবে অনা মেচিনটো আজি উভতাই লৈ যোৱা হয় উমৰাংচৰ পৰা। আবদ্ধ হৈ থকা শ্ৰমিক কেইজনৰ গহ্বৰত মৃত্যুৰ আকাংক্ষা কৰা হৈছে আৰু আজিও পুৱাৰ পৰা সেনা আৰু নৌসেনাই চলাই আছে উদ্ধাৰ অভিযান। 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে 5মটো মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। ঘটনাস্থলীত থকা খনিজ মন্ত্ৰী কৌশিক ৰায় আৰু SDGP হৰমিত সিং আজি ৰাওনা হ'ব গুৱাহাটীলৈ। পৰৱৰ্তী খবৰ, হুৰাহুৰে খহিছে ভাৰতীয় শ্বেয়াৰ বজাৰ। নিফটি 50ত 345 পইণ্টৰ পতন আৰু চেনচেক্সত 1049 পইণ্টৰ অৱনমন। বিনিয়োগকাৰীৰ এটা দিনতে 12 লাখ কোটি টকা লোকচান।
পৰৱৰ্তী খবৰ দেশজুৰি পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনি 26 জানুৱাৰীত প্ৰতিবাদী কৃষকে দেশজুৰি উলিয়াব ট্ৰেক্টৰ ৰেলী উল্লেখযোগ্য যে কেইবাটাও দাবীক লৈ বৰ্তমানেও দিল্লী হাৰিয়ানাৰ চম্বু সীমান্তত বাহৰ পাতি আছে হাজাৰ হাজাৰ কৃষক পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা উৰুকাৰ দিনাই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ আত্মহত্যা পূব হৰণীয়াৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ যুৱতীগৰাকী বিশ্বনাথ চাৰিআলিৰ ইছামুল কি কাৰণত আত্মহত্যা কৰিলে যুৱতীগৰাকীয়ে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী খবৰ অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত উৰুকাৰ দিনটোতে আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে ইউনেস্কো কৰ্তৃপক্ষৰ পৰা মান্যতাৰ স্বীকৃতিপত্ৰ গ্ৰহণ কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই পৰৱৰ্তী খবৰ বিপদত ৰাজ্যৰ লাখ লাখ কৃষক ৰাজ্যৰ লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব পিএম কিষাণ সন্মান নিধিৰ ধন ৰাজ্যত আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে সাৰ্ভে ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিটো প্ৰান্তত ধৰা হ'ব ভুৱা কৃষকক অসমত বৰ্তমান আছে 8,42,439 গৰাকী ভুৱা কৃষক এইসকল কৃষকে ঘূৰাই দিব লাগিব পিএম কিষাণ সন্মান নিধিৰ ধন ৰাজ্যত আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে সাৰ্ভে ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিটো প্ৰান্তত ধৰা হ'ব ভুৱা কৃষকক ৰাজ্যৰ লাখ লাখ লোকে ঘূৰাই দিব লাগিব পিএম কিষাণ সন্মান নিধিৰ ধন পিএম কিষাণৰ নামত ৰাজ্যত সংঘটিত হৈছে ব্যাগুম দুৰ্নীতি আৰু এতিয়াও ৰাজ্যৰ 8,42,439 গৰাকী ভুৱা কৃষকে ঘূৰাই দিয়া নাই ধন ঘূৰাই নিদিয়া ভুৱা কৃষকক ঘৰে ঘৰে বিচাৰি ধৰি আনিব অসম আৰক্ষীয়ে কৃষকৰ নামত ধন আত্মসাৎ কৰা কোনো ভুৱা কৃষক হাৰি নাযাব আৰু এই পৰ্যন্ত স্বেচ্ছাই ধন ঘূৰাই দিছে ৰাজ্যৰ 2,233 গৰাকী কৃষকে আৰু ৰাজ্যৰ 33খন জিলাৰ ভুৱা কৃষকে এতিয়াও ঘূৰাই দিয়া নাই ধন আৰু এই কৃষকসকলৰ লগতে ৰাজ্যৰ 98জন এডিঅ'ৰ বিৰুদ্ধে চলিব তদন্ত ৰাজ্যৰ কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98জন কৃষি বিষয়াৰ বিৰুদ্ধে এই 98জন কৃষি বিষয়াৰ বিপদ সমাগত পৰৱৰ্তী খবৰ ভাৰতৰ বিএছএফৰ কাৰ্যত অসন্তুষ্ট চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ বিএছএফে সীমান্তত অনাধিকৃতভাৱে কাটাতাৰ লগোৱাৰ অভিযোগ আৰু এই সন্দৰ্ভত বাংলাদেশলৈ মাতি পঠিয়ালে ভাৰতীয় ৰাষ্ট্ৰদূতক আৰু এতিয়া ঢাকাত উপস্থিত হ'ব লাগিব ভাৰতীয় ৰাষ্ট্ৰদূত প্ৰণয় বৰ্মা বাংলাদেশৰ বিদেশ সচিব মহম্মদ জহিমুদ্দিনে দিলে ভাৰতৰ ৰাষ্ট্ৰদূতক এই চমন পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ ভাৰত পুনৰ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনৈতিক দেশ হ'ব ভাৰতক লৈ এই মন্তব্য ৰাষ্ট্ৰসংঘৰ গ্লোবেল ইকনমিক মনিটৰিঙৰ মুৰব্বী হামিদ ৰছিদে ভাৰতৰ অৰ্থনীতিক লৈ ইতিবাচক মন্তব্য কৰিছে তেওঁৰ মন্তব্যত প্ৰকাশ পাইছে আশাৰ বতৰা ৰছিদৰ মতে ভাৰত পুনৰ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনৈতিক দেশ হ'ব লগতে ইয়াৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ 6.6% হ'ব উল্লেখযোগ্য যে বৃহস্পতিবাৰে প্ৰকাশ হৈছিল ৰাষ্ট্ৰসংঘৰ ফ্লেগশ্বিপ প্ৰতিবেদন বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা 2025 চমুকৈ WESP এই প্ৰতিবেদনত মুৰব্বীগৰাকীয়ে কয় যে অহা বছৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চমুকৈ GDP দ্ৰুতগতিত বৃদ্ধি পাই 6.8% হ'ব ইতিমধ্যে ইয়াৰ বাবে প্ৰকল্প হাতত লোৱা হৈছে তেখেতে লগতে উল্লেখ কৰে যে ভাৰতৰ অৰ্থনীতি সেৱা আৰু কিছুমান সামগ্ৰীৰ শ্ৰেণী বিশেষকৈ ঔষধ তথা ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত শক্তিশালী ৰপ্তানি বৃদ্ধিৰ দ্বাৰা শক্তিশালী হ'ব ইয়াৰ দ্বাৰা দেশৰ অৰ্থনীতি উন্নীত হ'ব আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত মূল ধনী ব্যয়ে অনাগত বছৰত বৃদ্ধিৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলাব পৰৱৰ্তী খবৰ 144 বছৰ অপেক্ষাৰ অন্তত সোমবাৰৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ'ল মহাকুম্ভ মেলা 144 বছৰ অপেক্ষাৰ অন্তত 13 জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ'ল মহাকুম্ভ মেলা
এই মেলাৰ আৰম্ভণিৰ দিনাই প্ৰয়াগৰাজৰ গংগা যমুনা আৰু সৰস্বতী ত্ৰিবেণী সংগমত প্ৰায় 50 লাখ লোকে পবিত্ৰ স্নান কৰে। মুঠ 40 কোটি তীৰ্থযাত্ৰীৰ আশা কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে, যি ৰাছিয়া আৰু আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও বেছি। আয়োজকসকলে এই মহাকুম্ভ মেলাক সভ্যতাৰ সৰ্ববৃহৎ জনসভা বুলি উল্লেখ কৰিছে। প্ৰয়াগৰাজৰ 4000 হেক্টৰ ভূমিত এই মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছে। 2025 চনৰ 26 জানুৱাৰীলৈকে চলিব এই মেলা। দেশৰ সৰ্বাধিক জনবহুল ৰাজ্যখনত সৰ্বাধিক ভিৰৰ ফলত কেইবা কোটি টকা উপাৰ্জন হয় বুলি অনুমান কৰা হৈছে। বিগত 45 দিন ধৰি এই মহাকুম্ভ মেলাক কেন্দ্ৰ কৰি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এক সূত্ৰ অনুসৰি যদি এই মহাকুম্ভ মেলাত 40 কোটি তীৰ্থযাত্ৰীয়ে গড়ে 5000 টকা খৰচ কৰে, তেন্তে প্ৰয়াগৰাজত 2 লাখ কোটি ব্যৱসায় কৰিব পৰা যাব।